নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো আৰু আজি মই এটা নতুন ভিডিও আপোনালোকৰ কাৰণে লৈ আহিছো যিকোনো লক্ষ্য প্ৰাপ্ত কৰিবৰ বাবে এটা টাইম লিমিট থকা বহুত প্ৰয়োজন ধৰি লৈছো আপোনাক যদি কোনোবাই সুধে যে আপোনাৰ লক্ষ্য কি আপোনাৰ লক্ষ্য বুলে হৈছে এখন গাড়ী কিনা কিন্তু আপুনি নিজে নাজানে যে আপুনি কেতিয়া ভিতৰত এই গাড়ীখন ল'ব তেতিয়া আপোনাৰ লক্ষ্যটো কেতিয়াও পূৰা নহয় বা আপুনি আপোনাৰ লক্ষ্য হৈছে বুলে এখন এটা ঘৰ বনোৱা বাট আপোনাৰ বুলে কোনো টাইম স্পেসিফিকেশন নাই বা টাইম লিমিট নাই আপুনি সেই লক্ষ্যটো পূৰা কৰিব কেতিয়াও নোৱাৰিব তো আজি মই বিশেষকৈ ডিসকাস কৰিম কেনেকৈ আমি আমাৰ যেটো টাইম লিমিট বা টাইম ফ্ৰেম হেতু আমি স্পেসিফাই কৰি আমি সেই হিচাপত আমাৰ লক্ষ্যখিনি পূৰা কৰিব পাৰো গতিকে ভিডিওটো আপোনালোকে কমপ্লিট চাব তেতিয়া ইয়াৰ কমপ্লিট বেনিফিট আপোনালোকে ল'ব পাৰিব সো আহক আৰম্ভ কৰো যেটো টাইম ফ্ৰেমত আমি আমাৰ লক্ষ্যটো ৰাখিব লাগে সেই টাইমটো ফ্ৰেমটো হৈছে 30 60 আৰু 365 ডেজৰ টাইম ফ্ৰেম ফাৰ্ষ্টতে আমি কি কৰিব লাগিব আমি 30 ডেজৰ আমি এটা টাইম ফ্ৰেম বনাই ল'ব লাগিব টাইম লিমিট আমি ৰাখিব লাগিব 30 ডেজৰ ভিতৰত আপুনি আপোনাৰ কোনটো লক্ষ্য পূৰা কৰিব বিচাৰে নেক্সট আপুনি 60 ডেজৰ এটা টাইম লিমিট ৰাখিব লাগিব 60 ডেজৰ ভিতৰত আপুনি কোনটো লক্ষ্য পূৰা কৰিব বিচাৰে তাৰ পিছত আপুনি 365 ডেজৰ এটা টাইম লিমিট ৰাখিব লাগিব যে আপুনি কোনটো লক্ষ্য 365 ডেজৰ ভিতৰত কমপ্লিট কৰিব বিচাৰে এটো হৈছে এটা প্ৰপাৰ টাইম ফ্ৰেম আৰু যিখিনি লক্ষ্য আপুনি বনাব সেই লক্ষ্যখিনি মনত ৰাখিব সেই লক্ষ্যখিনি আপুনি আপোনাৰ যিখন গোলছ ডায়েৰী এই গোলছ ডায়েৰীত আপুনি লিখি ৰাখিব লাগিব completely 30 days 60 days আৰু 365 days goals next আপোনাৰ মনত এটা কথা আহিব পাৰে friends যে 30 60 বা 365 days নকৰি 90 days কিয় কৰা নাই বা 100 days আমি কিয় আমাৰ লক্ষ্যটো মানে টাইম লিমিট ৰাখিব নোৱাৰো এতিয়া চাও সাইকোলজিক্যালি দেখা গৈছে যে আমাৰ গোলছবোৰ 60 days পিছত চেঞ্জ হৈ যায় সেই কাৰণে আমি 60 ডেজৰ পিছত আমি যদি আমি আমাৰ গোলছ ৰাখো সেই গোলছটো পুৰা কৰিবলৈ আমাৰ প্ৰবলেম হ'ব পাৰে সেই কাৰণে আমি প্ৰপাৰ ফৰমেট এটাত আমি আমাৰ গোলছবোৰ ৰাখিব লাগিব আৰু এটা কথা মনত ৰাখিব যে আমি যেতিয়া আমি গোলছ বনাম 30 ডেজৰ গোলছ বা 60 ডেজৰ গোল বা 365 ডেজৰ গোল এটা টাইম আমি এটা গোল বনোৱাহে দৰকাৰ যদি আপুনি এটা সময়ত বহুত কেটা গোল বনাই দিয়ে হয়তো সেই গোলটো আপোনাৰ পুৰা হোৱাত প্ৰবলেম হ'ব পাৰে যেনেকৈ আপুনি এটা সময়তে আপুনি আপোনাৰ গোলছ বনালে যে আপুনি গাড়ীও কিনিব আপুনি গোলছ বনালে যে আপুনি ঘৰো বনাব আপুনি গোলছ বনালে যে আপুনি ফৰেন ট্ৰিপ যাব আৰু আপুনি গোলছ বনালে যে আপুনি ডোনেশন কৰিব সো এটা সময়ত কেতিয়াবা আমাৰ এনেকুৱা গোলছবোৰ পুৰা নহব তাৰ কাৰণে আমাৰ প্ৰবলেম হ'ব পাৰে সো এটা টাইমত এটা গোলছ ৰাখাই বহুত দৰকাৰ তাৰ পিছত সবতকৈ ইম্পৰ্টেন্ট কাম আমি কি কৰিব লাগিব সবতছে ইম্পৰ্টেন্ট কাম আমি যেটো কৰিব লাগিব হেতু হৈছে টু দা লিষ্ট এতিয়া এটো এটা নতুন ওয়ার্ড আপোনালোকে শুনিছে টু দা লিষ্ট মানে কি হয় টু দা লিষ্ট ওয়ার্ডটো আহিছে টু ডু লিষ্টৰ পৰা এতিয়া টু ডু লিষ্ট মানে কি মানে আমি যি কাম কৰিব লাগে তাৰ লিষ্ট টু ডু বুলি মই কিয় কোৱা নাই কাৰণ টু ডু বস্তুটোৱে কি হয় আমাৰ এনেকুৱা কৰি দিব যে আমি বেছি ডিসিপ্লিনাৰী মেনাৰত আমি কামখিনি কৰিব লাগিব যে আমি কৰিব লাগিব বাধ্যতামূলক তেনেকুৱা হলে আমাৰ কি হয় আমাৰ কেতিয়াবা কৰিবলৈ মন নাযায় গতিকে আমি টু দা লিষ্ট বুলি যদি আমি কওঁ টু দা লিষ্ট তেতিয়া কি হয় এই বস্তুটোত এটা ফান টাইপ আমাৰ এটা ফিল হয় আৰু আমি সেই আমাৰ কামটো কৰিবৰ কাৰণে আমাৰ এটা মোটিভেশন লেভেল থাকি যায় গতিকে আমি সেই কাৰণে টু দা লিষ্ট কৰিব লাগিব আৰু টু দা লিষ্টত আমাৰ কি থাকিব আমাৰ উইকলি প্লেনিংবোৰ থাকিব যে আমি উইকলি কি কাম কৰিম আমাৰ সেই লক্ষ্যটো পুৰা কৰিবৰ বাবে 30 ডেজৰ গোল 60 ডেজৰ গোল বা 365 ডেজৰ গোল আৰু সদায় আমি কি কৰিব লাগিব আমি আমাক নিজক চাব লাগিব যে 365 ডেজৰ ভিতৰত আপুনি আপোনাক নিজক ক'ত চাব বিচাৰিছে সেইখিনি জায়গাত আমি নিজক চাব লাগিব তাৰ পিছত আমি ব্যাকওয়াৰ্ড কৰিব লাগিব ইনিশিয়াল লেভেললৈ আমি ব্যাকওয়াৰ্ড কৰিব লাগিব 30 ডেজলৈ আৰু সবতকৈ ইম্পৰ্টেন্ট বস্তু কি হয় আমি সদায় আমি যেতিয়া উইকলি প্ল্যান খিনি বনাম টু দা লিষ্টত আমি তাত প্ৰায়োৰিটাইজ কৰিব লাগিব
প্ৰায়ৰিটাইজ মানে হৈছে যিখিনি কাম আমি কৰিব লগা থাকে আমি সেইখিনি প্ৰায়ৰিটি দিব লাগিব আমাৰ গোল পুৰা হোৱাক লৈ বহুতখিনি এনেকুৱা কাম আমাৰ থাকি যায় আমি যিখিনি কাম কৰো আৰু সেইখিনি কাম আমাৰ গোলছৰ লগত আমাৰ লক্ষ্যৰ লগত কোনো লিংক নাথাকে আৰু তেনেকুৱা কামত আমি বেছি সময় কটাই দিওঁ তেনেকুৱাকে আমি কৰিলেও নহব আমি প্ৰায়ৰিটাইজ কৰিব লাগিব আমাৰ যিখিনি ইম্পৰ্টেন্ট টাস্ক যিখিনি ইম্পৰ্টেন্ট কাম সেইখিনি আমি কৰি যাম যিখিনি অলাগতিয়াল কাম আমি সেই কামখিনি আমি এক্সক্লুড কৰি দিম আমি তাত আমাৰ উইকলি প্লেনিংত টু দা লিষ্টত আমি নাৰাখো আৰু আমি প্ৰত্যেক উইকত এবাৰ চেকিং কৰিব লাগিব যে আমি আমাৰ যিখিনি উইকলি প্লেনিং আমি কমপ্লিট কৰিব পাৰিছো কি নাই পাৰা যদি আমি কমপ্লিট কৰিব পাৰা নাই আমাৰ উইকলি প্লেনিংবোৰ আমি আমাৰ যিখন প্লেনাৰ আমি আমাৰ প্লেনাৰত আমি লিখিব পাৰো ৰাইট আমি প্লেনাৰত লিখিব পাৰো বা আমি ডেইলি উইকলি যিটো শিডিউল থাকিব তাত আমাৰ ডেইলিও থাকিব ডেইলি আমি কি কি কৰিম হেতু হিচাপত আমি গোটেই উইকটোৰ কাৰণে প্ল্যান কৰিব লাগিব আৰু আমাৰ যদি কিবা টাস্ক থাকি যায় ইম্পৰ্টেন্ট ওয়ার্ক বা টাস্ক থাকি যায় আমি হেতু আকৌ কি কৰিব লাগিব আমি সেই উইকত চেক কৰি নেক্সট উইকত আমি সেইখিনি কাম আগতীয়াকৈ আমি টাস্কখিনি কৰি লোৱাটো বহুত দৰকাৰ লাষ্ট আমি কি কৰিব লাগিব আমি যেতিয়া আমাৰ উইকলি যিখিনি আমাৰ প্লেনিং থাকে আমি কমপ্লিট কৰিছো আৰু আমাৰ যিখিনি মান্থলি যিটো গোল আমি কমপ্লিট কৰিছো বা আমি 60 ডেজৰ গোল আমি কমপ্লিট কৰিছো তেতিয়া আমি আমাক নিজক এটা আমি কাম কৰা দৰকাৰ হেতু হৈছে সেলিব্ৰেট অলৱেজ সেলিব্ৰেট কৰাটো বহুত ইম্পৰ্টেন্ট আপুনি কেনেকৈ সেলিব্ৰেট কৰিব পাৰে ধৰি লওক আপুনি আপোনাৰ 30 ডেজৰ গোল কমপ্লিট কৰি ললে কমপ্লিট কৰাৰ পিছত আপুনি নিজক সেলিব্ৰেট কৰিব পাৰে বাই গিভিং yourself a party নিজক এটা পাৰ্টি দিব পাৰে বা আপুনি কোনোবা এটা লোকেল এৰিয়া আপুনি ফুৰিব যাব পাৰে যদি আপুনি নেচাৰ লাভাৰ হয় বা আপুনি ফ্ৰেণ্ডছৰ লগত অলপ হ্যাং আউট হ'ব পাৰে ঘুৰিব পাৰে সো তেনেকৈ আমি নিজক এটা ৰিৱাৰ্ডো আমি দি থাকিব লাগিব তেতিয়া কি হ'ব আমাৰ সেই কামটোৰ প্ৰতি আমাৰ মোটিভেশন বাঢ়িব আৰু আমি সেই সাইকেলটো যেটো আমাৰ 30 ডেজ 60 ডেজ 365 ডেজৰ যেটো সাইকেল গোলৰ আমি হেতু আকৌ কন্টিনিউ কৰি থাকিব পাৰিম সো আজি ভিডিওটো ইমানেই যদি আপোনালোকে এই ভিডিওটো ইনফৰমেটিভ পাইছে নিশ্চয় আপোনালোকে ফ্ৰেণ্ডছ ফেমিলিক শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আগলৈ মই আৰু এটা নতুন ভিডিও আপোনালোকৰ কাৰণে লৈ আহিম আজিৰ কাৰণে ইমানে ধন্যবাদ